সেই বন্ধুসকল আকৌ বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ আৰু ৰাতিপুৱা এতিয়া শুই উঠিছোঁ ঠিক আছে পাকঘৰত বহি আছোঁ এতিয়া আৰু জুই ধৰিছে কৈ নাই কিমান আনলি গাখীৰ এক পোৱা এক লাগি বোলে মোবাইল মই বনাই আছোঁ ভিডিঅ' তাই মোবাইল বিচাৰি আছে মই মোবাইল দিম নেকি বাৰু কওকচোন নিদিওঁ মোবাইল এইবিলাকেই দেখাব লাগিব আৰু আপোনালোকেতো মোৰ ভিডিঅ' এনেও ভালেই নাপায় মই জানো আৰু মোৰ ভিডিঅ' নাচায়ো বহুতেও নাচাই ডিছলাইক মাৰি থৈ গুচি যায় মইতো ভালদৰে জানো ছাপৰ্টো নকৰে তথাপিও উপায় নাই মই দিয়াটো দিমে ভিডিঅ' ঢালাটো ঢালিমে আপোনালোকে ছাপৰ্ট কৰক নকৰক আৰু মই আশা ৰাখোঁ এদিন হ'লেও আপোনালোকে মোক ছাপৰ্ট কৰিব মোৰ ভিডিঅ' নিশ্চয় চাব বনাই আছে এতিয়া আলু খানা ঠিক আছে আলু খানা বনাব আলু খানা ভাত খাম আৰু কি আছে আৰু মাছ বটা আছে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব এনেকুৱা নতুন সৰু টপিক দি থাকিম আপোনালোকে প্লিজ অলপমান ছাপৰ্ট কৰক আৰু মোৰ ঘৰখনৰ অৱস্থা দেখিছে ছ'চিয়েল মিডিয়াৰ যোগেদি কিবা অলপ আগ্ৰহ কৰিব বিচাৰিছোঁ সদায়নো বেলেগৰ তলত কিমান কাম কৰিম তথাপিও চেষ্টা কৰি থাকিম আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি ভাবি আশা কৰি আছোঁ এদিন হ'লেও সফল হ'ম ছ'চিয়েল মিডিয়াত আপোনালোকে মোৰ লগত থাকক আৰু অলপ ছাপোৰ্টৰ দৰকাৰ আপোনালোকৰ পৰা সামান্য বেলেগ একো বিচৰা নাই সাধাৰণ এটা লাইক আৰু কমেণ্ট এটা বিচাৰিছোঁ আৰু এনেকুৱা নতুন অকল বহুত দিনৰ মূৰত ঘৰৰ কাম কৰিছোঁ আৰু ঘৰৰ কাম তেনেকুৱা কৰা অভ্যাসো নাই যিহেতুকে সৰুৰ পৰা বাহিৰত থাকিলেও আৰু অলপমান কিবা ঘৰৰ কাম কৰিলে এনেকুৱা ভাগৰ লাগে আৰু বাঁহ চাই যেতিয়া কাটিম না তেতিয়া হাতবিলাক কঁপা ধৰে সেনেকুৱা বেলেগৰো হয় না নহয় ক'ব নোৱাৰোঁ কিন্তু মোৰ হয় হাতৰ মানে বল নোহোৱা হৈ যায় আৰু কেইটামান গাছৰ টুকুৰা কৰালোঁ এইকেইটা গাছৰ টুকুৰা কেইটামান এনেকুৱা ভাগৰ লাগছি মই জীৱ উৰি যোৱা আন পাইছোঁ মই বোলো আজি মৰিলোঁ সেইকাৰণে মানে যদিও বাহিৰত কাম কৰা যায় ঘৰৰ কাম কৰাটো জৰুৰী হয় বহুত সৰু সুৰা কাম কিছুমান ঘৰৰ বেলেগে কৰি দিব নাহে এতিয়া আমি নকৰোঁ তাৰ কাৰণে আমাৰ আজি এই গতি চাওক সেইকেইডাল গাছৰ টুকুৰা আনন্দ এনেকুৱা ভাগৰ লাগছি মোৰ দেখা মৰি যোৱা আন পাইছোঁ কি ক'ম এইকেইডাল গাছৰ টুকুৰা কৰি এই অৱস্থা এইখনে মোৰ ঘৰখন চাওক আপোনালোকে ভালকৈ আৰু যিহেতুকে মাঘৰ বিহু আহি আছে তাৰ কাৰণে মাঘৰ বিহুৰ সৰিয়হ এইকেইডাল ৰাতিপুৱা উঠি সেইখিনি কাম কৰিছোঁ আৰু কৰাব আছে কৰাম ফাইনেলি ৰেডি হৈ গ'ল বন্ধুসকল আলু পিটিকা মাছৰ বটা আৰু মাইনাকো দিছে এক মাছৰ বটা দিয়া নাই আৰু মোক দিছে মাছৰ বটা আলু পিটিকা ভাত এইখিনিয়ে বস্তু ৰাতিপুৱাৰ খাদ্য আৰু বহুতে এনেকৈ খায় বাৰু ৰাতিপুৱাৰ ভাতটো বন্ধুসকল আহিলোঁ লঠাপাৰা বজাৰত ঠিক আছে লঠাপাৰা বজাৰত ৰাতিপুৱা প্ৰায় 10টামান বজাত আহি গ'লোঁ অলৰেডি চব্জিবিলাক চেছ হৈছে যিহেতুকে ইয়াত পাইকাৰীবিলাক আহে পাইকাৰীবিলাকে লৈ গুচি যায় গধূলি বজাৰত বিকিবৰ কাৰণে ঠিক আছে আৰু বস্তুৰ এনেকুৱা দাম বন্ধুসকল জনসাধাৰণ মানুহৰ চলিব এনেকুৱা দিগদাৰ হৈছে আৰু বিশেষকৈ আমাৰ দৰে ল'ৰাবিলাকৰ যিসকল প্ৰাইভেট জব কৰে কম দৰমহা হয় তেওঁলোকৰ কাৰণে ইমান দাম বস্তুবিলাক আহিলোঁ আহি অলপমান বহিছোঁ ঠিক আছে আৰু বস্তুৰ এনেকুৱা দাম আপোনালোক কি ক'ম মোৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰাবিলাকে ঘৰ গৃহস্থী কেনেকৈ চলাব ঠিক আছে দৰমহা বেছি নাপাওঁ তাৰে দৰমহা 15-16 হাজাৰ টকা ধৰ চেলাৰী তাৰে ঘৰৰ খৰচা দোকানৰ বাকী গাড়ীৰ EMI ক'ত হ'ব মোবাইলৰ বিল মাহে মোবাইলৰ ৰিচাৰ্জ সেইখিনি পইচাত কেনেকৈ মেইনটেইন কৰিম আপোনালোকক আৰু বহুতেও মোৰ ঘৰটোক লৈ টানা মাৰে যে তই এতিয়ালৈকে ঘৰ বনোৱা নাই কি কৰি আছা আৰে মইহে জানো মই ঘৰ কিয় বনাব পৰা নাই আপোনালোকে কি খেন্তা বুজি পাব মই গৃহস্থী এখন কেনেকুৱাকৈ চলাই আছোঁ একমাত্ৰ মই গম পাইছোঁ যেতিয়াৰ পৰা দেউতা ঢুকাইছে তেতিয়াৰ পৰা মই গৃহস্থী চলোৱাৰ চবখিনি বস্তু সমস্ত দায়িত্ব ল'ব লগা হৈছে আৰু ল'ৰা এটাহে জানে গৃহস্থী এখন কৰা আৰু গৃহস্থী এখন চলোৱা কিমান কঠিন কাম মুখেদি কওঁতে বহুত সহজ কামবিলাক কৰি যাওঁতেহে গম পায়